নমস্কাৰ, মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম আৰু আহিলোঁ ফিল্ডত। আৰু ফিল্ডৰ পৰিৱেশ এয়া আৰু যথেষ্টখিনি ভাল হৈছে, কাৰণ পানী অলপ শুকাইছে আৰু যিটো আমি দৌৰা ট্ৰেকটোত মানে পানী ইমান নাই আৰু পানীখিনি শুকাই গৈছে। আৰু লগতে ৰাতিপুৱা বৰষুণ পৰি আছিলে, প্ৰায় 5:30 বজাৰ পৰা 6:30, 7টা বজালৈ বৰষুণ, আৰু এতিয়াও বৰষুণ ধৰি আছে। আৰু মই কৈছোঁ যে আমাৰ ইয়াত বুধবাৰে বজা বহি আছে আৰু কোনেও প্ৰেক্টিছ কৰিব অহা নাই। আৰু তোমালোকেও নিশ্চয় গম পাইছা, সমগ্ৰ অসমতে বানপানীৰ সৃষ্টি হৈছে। আৰু বানপানীৰ কাৰণে PST হয়তো অলপমান মানে দেৰিকৈ পাতিব, আৰু কাৰণ চৰকাৰেও জানে যে এতিয়া অসমৰ পৰিৱেশ বহুত বেয়া হৈছে। সেয়েহে তোমালোকেও অপেক্ষা কৰা, যিহেতু বহুত দিন অপেক্ষা কৰিলা। আৰু লগতে অপেক্ষা কৰা, খালি প্ৰেক্টিছ য'তেই মানে যেনেকৈ চান্স পোৱা তাতে প্ৰেক্টিছ কৰিবা। আৰু লগতে মোক সুধিছে যে PST বিশেষকৈ অসম পুলিচৰ PST গানবোৰ য'ত কিমান যিটো ট্ৰেকটো দিব, 200 মিটাৰ দিবনে নে 400 মিটাৰ দিব। আৰু মই কৈছোঁ যি ফৰেষ্টত হৈছিলে, ফৰেষ্টত ট্ৰেকটো মানে অলপ সৰুকৈ দিছিলে, কাৰণ 200 মিটাৰ ট্ৰেক দিছিলে ফৰেষ্টত। আৰু লগতে অসম পুলিচৰ প্ৰায় 12 পাক নে 10 পাক দিয়ে, 370 মিটাৰকৈ হ'লে তোমাৰ 10 পাকমান হ'ব নেকি, আৰু 10 পাকেই দিয়ে। আৰু যিটো কামাণ্ডো ট্ৰেকটো অলপ ডাঙৰকৈ দিয়ে, কামাণ্ডো মানে বহুত ডাঙৰকৈ দিয়ে, প্ৰায় 400 মিটাৰ দি দিয়ে নেকি। কামাণ্ডোত প্ৰায় 10 পাক দৌৰিব দিয়ে। খালী মুঠতে মোৰ যিখিনি এক্সপিৰিয়েঞ্চ তোমালোকক কৈছোঁ, হয়তো ভুলো হ'ব পাৰে। আৰু মই যিহেতু কামাণ্ডো দিওঁতে 4.8 কিলোমিটাৰ প্ৰায় আমি এই ট্ৰেকটো যিটো ৰাউণ্ডটো মানে ঘূৰোঁতে যিহেতু অলপমান বহলিব লাগে, প্ৰায় 5 কিলোমিটাৰ হৈ যায় আমি ৰানিং কৰিলে। আৰু 5 কিলোমিটাৰ যিহেতু লাষ্ট 20 মিনিট তোমালোকৰ 4টা ইভেণ্ট আছে, 4টা 20 মাৰ্ক আছে তোমালোকৰ, 80 মাৰ্ক PSTত। আৰু লগতে 20 মাৰ্ক আছে অৰেল ভাইভাত তোমালোকৰ, অৰেল যিটো তোমালোকৰ কামাণ্ডো যিহেতু এক্সাম নাই আৰু সাইকোমেট্ৰিক টেষ্ট বুলি কয়, তোমালোকৰ মানে মাইণ্ডটো পাৱাৰ চাব, তৎক্ষণাত কি উত্তৰ দিব পৰা, আৰু উপস্থিত বুদ্ধি তোমালোকৰ সেইবিলাকে চাব, ইমান ভয় কৰিবলগীয়া নাই। আৰু ফিল্ডত আজি ৰানিং নকৰিলোঁ, মানে 2 দিনমান হ'ল প্ৰেক্টিছ কৰা নাই, কাৰণ পৰিৱেশটো বেয়া হৈছে, বৰষুণ পৰি আছে আৰু এতিয়াও প্ৰেক্টিছ কৰা নাই। খালি ফিল্ডত আহিলোঁ তোমালোকক এটা আপডেট দিওঁ বুলি। যি কিছুমানে হয়তো ভিডিঅ' পাইছে, যি কাজিৰঙাত CM ছাৰে ঘোষণা কৰিছিলে যে 600জন বন বিষয়াক লৈ আমি এটা কামাণ্ডো গঠন কৰিম। খালি যিসকলে ফৰেষ্টত পাইছে তেওঁলোকৰ তাৰ পৰাই মানে 600জনক কামাণ্ডো এটা গঠন কৰিব স্পেচিয়েল, আৰু কাজিৰঙাত ৰখাব প্ৰটেকশ্যনৰ বাবে। আৰু তাকে মানে চবেই ভাবি আছে, মানে সকলোৱে ভাবিছে যে এটা নতুনকৈ ফৰেষ্টৰ কামাণ্ডো এপ্লাই হ'ব, নতুন ভেকেঞ্চি দিব। সেইটো নহয়। আৰু সেয়ে যি ফৰেষ্টৰ পাইছে তেওঁলোকৰ পৰাই মানে বাছনি কৰিব, আৰু 600জন কাজিৰঙাত প্ৰটেকশ্যনৰ বাবে ৰখাব। আৰু তোমালোকৰ এডমিট হয়তো তোমালোকৰ অলপমান লেট হ'ব পাৰে, যিহেতু SLPB কোনো ধৰণৰ অফিচিয়েল নটিচ নাই। আৰু তোমালোকেও নিশ্চয় গম পাইছা। লগতে ইণ্টাৰভিউ হোৱা চান্স আছে তোমালোকৰ, যিহেতু 15 আগষ্ট আহি আছে, এটা বিশেষ দিন আমাৰ কাৰণে, গোটেই ভাৰতবৰ্ষৰ কাৰণে 15 আগষ্টটো এটা বিশেষ দিন। সেয়েহে 15 আগষ্টৰ পিছত, আৰু 15 আগষ্টৰ পিছত আৰু অক্টোবৰ যিহেতু গোটেই মাহ, আৰু অসম পুলিচৰ PST পাতিলে গোটেই মাহটো লাগিবই, কাৰণ অল অসমত যেতিয়া পাতিব। আৰু একেদিনাখনে এইটো নহ'ব, পৰিস্থিতি বেয়া, যেতিয়া বাৰিষা দিন, ক'ৰবাত বৰষুণ হ'ব পাৰে। সেয়েহে PST একমাহ হৈ যাব, তোমালোকেও সাজু হৈ থকা, প্ৰেক্টিছ কৰি থকা, আৰু লগতে পঢ়া শুনা কৰি থকা। যি গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব, আৰু যি টেটৰ আধৰুৱা কাম আছে সেইবিলাকো হৈ যাব সম্পূৰ্ণ।